সময়বোৰ যে ইমান দ্ৰুতগতিত আগবাঢ়ি গৈছে নহয়, একদম মানে ভাবিব নোৱাৰি। তো মানে বহাগৰ মাহ সোমায়ো জেঠৰ মাহ সোমালে মোৰ মানে খেয়ালেই নাই। তো সৰুবতী এইফালে হাতত দিলেহি বগৰী কেইটামান। তো মানে সৰুবতীক কৈছোঁ মই, সৰুবতী কি মানে বগৰী পকিলে নেকি এইটো পকিলে বুলি কৈছে। তেতিয়া মানে মই কেলেণ্ডাৰখন আহি পিনে চাইছোঁ যে জেঠৰ মানে আজি কেইবাদিনো হৈ গ'ল চাওকচোন। মই মানে একদম ভাবি আছিলোঁ বহাগৰ মাহ সোমাই আছে বুলি। তো সময়বোৰ সঁচাকৈ আচৰিতভাৱে আগবাঢ়ি গৈছে দেই। কি নহওক নহয় জানো, সময় মানে আগবাঢ়ি যাবই আৰু যাৰ যি কাম, আৰু আমাৰো কামবোৰ আমি কৰি যাব লাগিব সময়মতে নহয় জানো। তো উপায় নাই, এয়া আৰু মানুহৰ জীৱন। তো সময়ৰ লগত ফেৰ মাৰি কামখিনি কৰি যাব লাগিব, নহ'লেনো কোনে কৰি দিব নহয় জানো। যি নহওক, এইফালে মই মানে এইফালে তিতা বগৰী খাব লৈছোঁ। কিছুমানে এইটো নৰা বগৰী বুলি কয় দেই, তো আমি এইটো তিতা বগৰী বুলি কওঁ। তো সৰুবতী আনি দিলেহি। তো এইফালে ধুনীয়াকৈ এতিয়া মই খাব লৈছোঁ ভোট জলকীয়া দি পিনি। তো আপোনালোকে এই বগৰীটো খাই ভাল পায়নে? কমেণ্ট কৰি জনাবচোন, কোনে কি বগৰী বুলি কয় এইটো।